গ্ৰাব হিমবাহৰ পৰা অৱক্ষেপন, তাৰপিছত গ্ৰাব কেনেকৈ পালোঁ কালি আলোচনা কৰিছিলোঁ, তথাপিও এবাৰ পুনৰ আলোচনা কৰি দিছোঁ, সেইকাৰণে এইটো পৰীক্ষাত অহা প্ৰশ্ন। গ্ৰাব কাক বোলে, প্ৰকাৰ কি কি, প্ৰতিটোৰ বিষয়ে আলোচনা কৰা। হিমবাহৰ অৱক্ষেপন প্ৰক্ৰিয়া আৰু গঠন। পাঠটোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে হিমবাহে সৃষ্টি কৰা গ্ৰাবৰ বিভিন্ন প্ৰকাৰ আৰু অৱক্ষেপজনিত গঠনবোৰৰ বিষয়ে বিস্তৃত জ্ঞান লাভ কৰিব। গতিকে পাঠত থকা লাইনবিলাক আমি চাওঁ। পেজ নাম্বাৰ 12, লাষ্টৰ পেৰেগ্ৰাফ। হিমবাহে বৰফৰ উপৰিও বহুতো পদাৰ্থ কঢ়িয়াই আনে। আগতে আমি কৈছিলো যে হিমবাহ কেৱল বৰফ নহয়, তাৰ সৈতে মাটি, শিল, বালি আদি বহুবিধ পদাৰ্থ তেতিয়া তললৈ আহে, লগত লৈ আহে, কঢ়িয়াই আনে। এইবোৰক একেলগে আমি হিমবাহৰ পদাৰ্থ বুলি কওঁ। এনেদৰে কঢ়িয়াই অনা বৰফৰ বাহিৰে যিবিলাক অন্য পদাৰ্থ থাকে হিমবাহৰ লগত, সামগ্ৰিকভাৱে তাক গ্ৰাব বোলে, মৰেইন। গতিকে আমি এনেকে ক'ব পাৰোঁ, হিমবাহে আন পদাৰ্থ লগত কঢ়িয়াই আনিছিলে যেতিয়া উচ্চ শিখৰৰ পৰা নামনিলৈ লাহে লাহে গলি গলি আহি থাকে, আৰু হিমবাহ গলি যোৱাৰ ফলত কোনো ঠাইত আহি জমা হয়। এই জমা হোৱা যিবিলাক পদাৰ্থ, এইবিলাকক একেলগে গ্ৰাব বুলি কোৱা হয়। এই গ্ৰাববিলাকৰ শ্ৰেণীকৰণ কৰা হৈছে, ভাগ ভাগকে শ্ৰেণীকৰণ কৰা হৈছে। এই গ্ৰাব 4টা প্ৰকাৰৰ হ'ব পাৰে: পাৰ্শ্ব গ্ৰাব, ভূমি গ্ৰাব, মধ্য গ্ৰাব, প্ৰান্ত গ্ৰাব। পাৰ্শ্ব, ভূমি, মধ্য, প্ৰান্ত। হিমবাহৰ গ্ৰাব মূলতঃ 4 প্ৰকাৰ। এতিয়া আমি কওঁ, প্ৰথমটো ভাগ পাৰ্শ্ব, দুই নম্বৰ ভূমি গ্ৰাব, তিনি নম্বৰ মধ্য গ্ৰাব, আৰু 4 নম্বৰ প্ৰান্ত গ্ৰাব। এইডোখৰত 3 নম্বৰ আছে যে গ্ৰাব কাক বোলে। প্ৰথম কথা, গ্ৰাবৰ ভাগকেইটা লিখা: পাৰ্শ্ব, ভূমি, মধ্য, প্ৰান্ত। প্ৰতিটোৰে সংজ্ঞা জানিব লাগিব আমি, কোনটো পৰ্যায়ত গ্ৰাববিলাকক কেনেকে এতিয়া সাধাৰণতে দেখা পোৱা যায় যে গ্ৰাববিলাক যেতিয়া নামি আহে, বৰফ উপত্যকাৰ থিয় পাহাৰৰ মাজেদি তেতিয়া এইবিলাক পৰ্বতবিলাক এনেকে আছে, যেনেকে থাকে এনেকেও থাকিব পাৰে। এতিয়া এইবিলাক বৰফবিলাক গলি গলি আহি থাকিব, এনেকে এনেকে এই আহি থাকিব এটা নিৰ্দিষ্ট পথেৰে, মাজৰ অংশেৰে, থিয় গৰাৰ মাজৰ অংশে পাহাৰৰ
এইবিলাক নামি আহে গতিকে হিমবাহ উপত্যকাৰ দুয়োফালে থকা পাহাৰৰ দাঁতিয়েদি নামি আহে এইটো পাহাৰ এই কাষেদি দাঁতিয়েদি নামি আহিব আহি পেলাই একলগ হ'ব সেই সময়ত পাহাৰৰ কাষৰ পৰা কি কঢ়িয়াই আনিব মাটি শিল এইবিলাক ঠেলি খহাই লৈ আহে আৰু এইবিলাকেই গাব হিচাপে আমি পাওঁ এনেদৰে হিমবাহৰ দাঁতিয়েদি বৈ অহা যিবিলাক গাব এইবিলাকক কোৱা হয় পাৰ্শ্ব গাব পাহাৰৰ দাঁতিয়েদি নামি অহা গাব হিমবাহ বিলাক বা এই বৰফ বিলাক যে গলি পাহাৰৰ এঢলীয়া ঢালে নামি আহে সেইবিলাকে হিমবাহ এই কাষেদি নামি অহা বিলাক পাৰ্শ্ব গাব দাঁতিয়েদি যদি হিমবাহৰ কাষে কাষে থকা পাহাৰৰ দাঁতিয়েদি পদাৰ্থবোৰ নামি আহে তেন্তে সেই গাবক পাৰ্শ্ব গাব বুলি ক'ব লাগিব পাৰ্শ্ব গাব কাক বোলে এই লাইনটো মুঠে যদি হিমবাহৰ কাষে কাষে যিবিলাক পাহাৰ থাকিব তাৰ দাঁতিয়েদি নামি আহিব পদাৰ্থবোৰ তেতিয়া তাক পাৰ্শ্ব গাব বোলে কথা নাপাত এতিয়া আকৌ আনহাতে কৈছে হিমবাহ উপত্যকাৰ তলিয়েদিও গাব হৈ আহে এনে গাবক ভূমি গাব বোলে এই পাহাৰটো এঢলীয়া আছিলে এই কাষেদি আহিলে নামি এফালেও কাষেদি আহিলে এইটো হ'ল পাৰ্শ্ব এইটো পাৰ্শ্ব গাব কাষেদি আহিছে আহি পেলাইতো এইটো ইয়াত পৰিবহি উপত্যকাত গোট খালেহি ইয়াত পৰাৰ পিছতো ইহঁতি নাথাকে ৰৈ ইহঁতি ইয়াতো লাহে লাহে গৈ থাকিব ভূমিৰ ওপৰেদি এইটো কৈছে হিমবাহ উপত্যকাৰ তলিয়েদি এই তলত পৰাৰ পিছত যেতিয়া বৈ যাব তাক ক'ব ভূমি গাব মাটিৰ লগত যেতিয়া কানেক্ট হ'ব এতিয়া আমি কেনেকে ক'ব পাৰো তাক কেতিয়াবা হিমবাহৰ তলত জমা হোৱা বা বৈ অহা পদাৰ্থবোৰ ভূমিতে যদি সিঁচৰিত হৈ যায় বিভিন্ন ফালে যদি বৈ যায় তাক তেতিয়া কি কম আমি ভূমি গ্ৰাউণ্ড মেৰাইন বুলি কম সাত নম্বৰ লাইন কি কৈছে কেতিয়াবা আকৌ কোনো বিশেষ ঠাইত দুইফালৰ পৰা অহা দুটা হিমবাহ লগ হ'ব পাৰে আমি কৈছো নহয় দুটা দাঁতিয়েদি বৈ আহিছিলে পাৰ্শ্ব গাব এইটো এটা পাহাৰ এফালেদি এইখিনি নামি আহিছে গাব এইফালেদি নামি আহিছে এইটো দাঁতি এইখিনি আহি পেলাই ইয়াত লগ হ'ল সেইটোকে কৈছে হিমবাহ কেতিয়াবা দুই দিশৰ পৰা আহি এক ঠাইত লগ লাগে ইয়াৰ ফলত এক মিলিত হিমবাহৰ সৃষ্টি হয় এইখিনি এক লগ হৈ গ'ল দুইখিনি হিমবাহ আহি তেনে অৱস্থাত দুয়োটা হিমবাহৰ পাৰ্শ্ব গাব এই দাঁতিয়েদি বৈ অহা গাবখিনি মিলিত হৈ ডাঙৰ হিমবাহটোৰ মাজেৰে বাহিত হ'বলৈ ধৰে গতিকে দুটা দিশৰ পৰা গাব বৈ আহিছে পাৰ্শ্ব গাব উপত্যকাত ভূমিত পৰিলে ভূমিয়েদি বৈ গ'ল তেতিয়াহ'লে ভূমি গাব হৈ গ'ল আকৌ গৈ পেলাই সিহঁতি দুইটা একলগ হ'ল আকৌ এইখিনি বৃহৎ হিমবাহৰ সৃষ্টি কৰিলে এনে ধৰণৰ গ্ৰাফখিনি ক'ব মধ্য গাব গতিকে আমি যদি দুটা বালি দম ৰাখি দিওঁ কাষত তাৰ ওপৰত যদি পানী ঢালি দিওঁ
দেখা পাম যে পানীখিনি বালিয়েদি নামি আহিব তললৈ, খান্দি আহিব বালিৰ দমটো দুই ফালৰ পৰা। এইটো যে খান্দিলে বালিৰ দমটো কাষে কাষে খান্দি দিলে সেইটো পাৰ্চ গাব। পানীখিনি আহি পেলাই মাটিত পৰি গ'ল, পৰিবনে মাটিত? দুইটা দম মাটিত পৰাৰ পিছতো পানীখিনি বৈ গৈছে মাটিৰ ওপৰেদি, ভূমিৰ ওপৰেদি বালি চালি লৈ গৈছে, সেইখিনি হ'ল তাৰ ভূমিক গাব। আৰু কি হ'ল, যিহেতু দুইটা বালিৰ ঢিপৰ পৰা আহি পেলাই খান্দি অনা এই বালিখিনি মাটিৰ ওপৰত একদম হৈ গ'ল, আৰু তাতো অৱক্ষেপণৰ ফলত তাত জমা হৈ গ'ল। এই জমা যে হ'ল সেই বালিখিনিৰ কাৰণে সেইটো হ'ব মধ্যগাব। এই ঠিক তেনেকুৱা কথাই এই ডাঙৰ ডাঙৰ হিমালয় হওক, আল্পছ হওক, এই পাহাৰবিলাকতো একেই হয়। যেতিয়া বলি এনেকে বৰফবিলাক গুচি আহে, কাষে কাষে এইটো পাৰ্চ হয়, আহি পেলাই উপত্যকাত লগ হৈ এইফালে গুচি যাব, ভূমিয়েদি এইটো ভূমি গাব হ'ব। দুইখিনি লগ হৈ আকৌ এনেকে গোট খাই যাব, একদম হৈ যাব, তেতিয়াহ'লে এইটো মধ্যগাব। এতিয়া এইখিনিতে উল্লেখ কৰা ভাল যে পাৰ্বত্য অঞ্চলবোৰৰ পৰা নামি অহা হিমবাহ, নামি যে আহিছে হিমবাহবিলাক, বৰফৰ টুকুৰাবিলাক তুলনামূলকভাৱে উষ্ণ জলবায়ুৰ সন্মুখীন হয়। ওপৰত ঠাণ্ডা হৈ আছে, তললৈ যেতিয়া আহিব সিহঁতি নামনিলৈ অহাৰ লগে লগে বেছি গৰম পাব। তেতিয়া কি হ'ব, হিমবাহৰ বৰফ গলিবলৈ আৰম্ভ কৰে। গতিকে পাহাৰৰ ওপৰেদি বৈ অহা হিমবাহবিলাক তললৈ আহিয়েই উষ্ণ পৰিৱেশৰ সন্মুখীন হৈ গলিবলৈ আৰম্ভ হয়। এতিয়া য'ত বৰফ গলি যাব ধৰে তাত গধুৰ গ্ৰাৱবোৰ জমা হৈ যায়। বৰফ এটুকুৰাটো একেবাৰে গোটেই টুকুৰা গলি নাযায়, তাৰ ওপৰৰ লেয়াৰটোহে গলিব। এনেকে এডোখৰ এডোখৰ বৰফ আহি বাঢ়ি জমা হৈ হৈ গৈ থাকিব। এই হিমবাহ গলি যাব লগা ঠাইত সেই হিমবাহে কঢ়িয়াই অনা শিল মাটি আদি গধুৰ পদাৰ্থবোৰ জমা হৈ যায়। বৰফখিনিহে গলিলে শিলখিনি গলিব নেকি? লগত যে আহিছিলে বালিখিনি গলিব নেকি? সেইখিনি তাতে থাকি গ'ল য'ত জমা হৈছিল। একেবাৰে শেষত সেইখিনি থাকি যায় যে হিমবাহৰ শেষ সীমাত জমা হয়, কাৰণে এইবিলাকক প্ৰান্ত গাব বুলি কোৱা হয়। অৰ্থাৎ যিটো স্থানত হিমবাহ শেষ হয় আৰু বৰফ গলি যায়, সেই ঠাইত গ্ৰাৱবিলাক যে জমা হয়, সেই পদাৰ্থবোৰক টাৰ্মিনেল মৰাইন বা প্ৰান্তগাব বোলা হয়। প্ৰান্ত গাব মানে একেবাৰে শেষ পৰ্যায়ৰ গাবখিনি পৰেহি, যেতিয়া গলি শেষ হৈ যায় বৰফখিনি, বৰফৰ লগত থকা শিল বালি জাবৰ জোথৰ যি আছিলে চব জমা হৈ যায় শেষত, তাৰপৰা নাযায় আৰু কোনো, দম লাগি যায়। সেইটোৱে হ'ল প্ৰান্ত গাব। আৰু এই প্ৰান্ত গাবৰ পৰাই নামনিলৈ ক্ৰমে হিমবাহ গলি গৈ সাধাৰণ নদীৰ সৃষ্টি হ'ব পাৰে। গতিকে য'ত পৰিলে ইয়াৰ পৰা গলি পানীবিলাক গুচি যায়, নদীৰ সৃষ্টি হৈ বেলেগ বেলেগ অঞ্চললৈ, পানীবিলাকে গ'ল, বাকীবিলাকে থাকি যায়। হিমালয় পৰ্বতৰ পৰা বৈ অহা আমাৰ বেছিভাগ নদীৰেই বৰফ গলা পানীৰে পৰিপুষ্ট। এতিয়া ব্ৰহ্মপুত্ৰ নদীখন হিমালয়ৰ পৰা আহিছে, এটা নিৰ্দিষ্ট অংশৰ পৰা তাত বৰফবিলাক গলি থাকি কাৰণেহে পানীটো আছে। কিছুমান নদী শুকাই যায়, কেলে বৰফ শেষ হৈ যায়, য'ৰ পৰা উৎসস্থলী আছে তাত আৰু বৰফ নাথাকে, পানী নদী শুকাই যায়, বৰষুণ দিলে পানী থাকে। হিমালয় পৰ্বতৰ পৰা বৈ অহা যিবোৰ বৃহৎ নদী যেনে গংগা, যমুনা,
ব্ৰহ্মপুত্ৰ সেইবোৰ হিমবাহৰ গলিত পানীৰে পুষ্ট হৈ থাকে কাৰণে সোনকালে শুকাই নাযায়। বাৰিষাতো পানী পায়ে যায়, খৰালিহে বৰষুণ নিদিয়ে। খৰালি কিন্তু ৰ'দ দিয়ে, ৰ'দৰ ওপৰত হিমালয়ৰ যোৰ উৎসৰ পৰা আহিছে এই নদীবিলাক, সেই হিমবাহবিলাক গলি থাকে, গতিকে পানী আহি থাকে। এইদৰে হিমবাহ উপত্যকাত অৱক্ষেপণ প্ৰক্ৰিয়াৰ সৃষ্টি হোৱা গ্ৰাববোৰে উপত্যকাটোৰ ৰূপ পৰিৱৰ্তন ঘটায়। উপত্যকাত পৰাৰ পিছত হিমবাহবিলাকে গলি যোৱাৰ পিছত যিবিলাক অৱক্ষেপণ থাকি যায়, বালি শিল, সেইবিলাকে উপত্যকাটোক নতুন আকাৰ দিয়ে, গঠন কৰে, ভূমিৰ ৰূপ দিয়ে। ইয়াক ভূমিৰ মডিফিকেশ্যন বাই গ্লেচিয়েল ডিছপজিশ্যন বোলে। লগতে আৰু কি গম পালো ইয়াত, হিমবাহে ক্ৰিয়া কৰা যিবিলাক পৰ্বত অঞ্চলত হিমবাহ ক্ৰিয়া কৰে, হিমবাহবিলাক গলি গলি নামি আহে, সেই অঞ্চলবোৰত অন্যান্য কিছুমান অৱক্ষেপজনিত অৱয়বো দেখা যায়। গতিকে গ্ৰাবৰ বাহিৰেও হিমবাহৰ ভূমি গঠনতো বিশেষ ভূমিকা আছে পাহাৰীয়া ঠাইত। এইবোৰৰ ভিতৰত এইবিলাক ভূ অৱয়ব হিমবাহে সৃষ্টি কৰে। এইটো কি? ড্ৰামনিল, এইটো এস্কাৰ, এইটো কেম। আমাৰ MCQত আহিব তলত দিয়া কোনটো ভূ অৱয়ব কিহে সৃষ্টি কৰিছে, বোলে হিমবাহে সৃষ্টি কৰিছে, তেতিয়া আমি এইকেইটা বাচিব লাগিব। ড্ৰামলিন, এস্কাৰ, কেমো, এইকেইটা বোলে কিহে সৃষ্টি কৰিছে? হিমবাহে। বা ইয়াত যদি দি দিয়ে প্লাৱন ভূমি, হবনে তেতিয়া? প্লাৱন ভূমি থাকিলে এইটো আউট হৈ যাব, কাৰণ প্লাৱন ভূমি হিমবাহে সৃষ্টি নকৰে। কিহে সৃষ্টি কৰে? নদীয়ে, নদীৰ কাৰ্য সেইটো। ইয়াত যদি আমাক দি দিয়ে ইনচেলবাৰ্গ, তেতিয়া হবনে? নহয়, কেলে? ইনচেলবাৰ্গ বতাহে সৃষ্টি কৰে। গতিকে কনচেপ্টটো জানিব লাগিব MCQ এটা কৰোঁতে, কোনটো বস্তু কাৰ লগত কানেক্ট হৈ আছে। নদীয়ে সৃষ্টি কৰা কি অৱয়ব আছে, বতাহে কি সৃষ্টি কৰে, আৰু হিমবাহে কি সৃষ্টি কৰে। গতিকে এই নাম যে কলো ড্ৰামলিন, এস্কাৰ, কেম, এইবিলাক অতি জৰুৰী। ড্ৰামলিননো কি? ড্ৰামলিন হৈছে হিমবাহৰ দ্বাৰা সৃষ্টি হোৱা ডাঙৰ ডিমৰ আকৃতিৰ সৰল ধাপ। এইটা এনেকুৱা ধৰণৰ ধাপ। এস্কাৰ হিমবাহৰ তলেদি বৈ অহা পানীৰে নিৰ্মিত অশান্ত মাটিৰ ধাপ। এস্কাৰটো। কেমো মানে কি? হিমবাহ গলি যোৱাৰ পিছত ঠাই বিশেষত খালে ডুঙাত জমা হোৱা মাটি বা বালিশিল। প্ৰতিটো অৱয়ব আমি অৰ্থসহ চালো। যে ড্ৰামলিন কি? হিমবাহে সৃষ্টি কৰা ডিম আকৃতিৰ ধাপ। কেমো কি? হিমবাহ যেতিয়া গলি যায় তাৰ পিছত ঠাই বিশেষত খালডুং জমা হৈ মাটি বালি থাকে, সেইবিলাক কেমো বোলে। আৰু এস্কাৰ হিমবাহৰ তলেদি বৈ অহা পানীৰে নিৰ্মিত অশান্ত মাটিৰ ধাপ। মাটিৰ মাজেদিয়ে কেতিয়াবা হিমবাহ গুচি যাব পাৰে পানী। গতিকে ইয়াৰ পৰা আমি কি কি গম পালো? যে গ্ৰাবৰ প্ৰকাৰ গম পালো, এইবিলাকৰ বৈশিষ্ট্য গম পালো, অৱক্ষেপজনিত গঠনবোৰৰ বিষয়ে জানিলো, আৰু ইয়াত হিমবাহে কি ভূমিকা লৈছে এই কথা আমি গম পালো। আমাৰ এছাইনমেণ্টটো কি হ'ব, ঘৰুৱা কামটো কি হ'ব, বা শ্ৰেণীত কাম কি হ'ব পাৰে?
যে গ্ৰাফৰ প্ৰকাৰবোৰ তালিকা বনাব লাগিব, বৰ্ণনা কৰিব লাগিব। এইটো এটা প্ৰশ্ন। দ্বিতীয় প্ৰশ্নটো হ'ব ড্ৰামলিন এস্কাৰ কেমৰ মাজত পাৰ্থক্য লিখিব লাগিব। 3 নম্বৰ হিমবাহ ক'ত গলি যায় আৰু তাৰ ফলত কি সৃষ্টি হয়, এইটো। এই তিনিটা হ'ল একেবাৰে সিম্পল এছাইনমেণ্ট বা হোমৱৰ্ক।